নলবাৰীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে সুখবৰ। এজন শিক্ষিত যুৱকে লৈ আহিছে ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষ এই ভাল খবৰ। দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে বিশেষভাৱে উপকৃত হোৱা এক ভাল খবৰ। মুকলি হ'ল নলবাৰীৰ কুপাৰ বজাত সায়েন্স কোচিং ইনষ্টিটিউট। অধ্যয়নকে চিন্তিত হৈ থকা সপ্তম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে এতিয়াৰ পৰা পৰীক্ষাত সাহসেৰে অৱতীৰ্ণ হ'ব পাৰিব। ছাত্ৰ ছাত্ৰীৰ কঠিন বিষয়সমূহ অতি সহজ অথবা বিশেষ পাঠদান প্ৰক্ৰিয়াৰে ছাত্ৰ ছাত্ৰীক উপকৃত কৰিবলৈ আগবাঢ়ি আহিল এদল উচ্চ শিক্ষিত নলবাৰীৰ যুৱক। তেনে এক প্ৰশংসনীয় পদক্ষেপ হাতত লৈ শুক্ৰবাৰে নলবাৰীৰ কুপাৰ বজাত আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ল সায়েন্স কোচিং ইনষ্টিটিউট। শিক্ষকতাৰ দ্বাৰা পবিত্ৰ বৃত্তিত জড়িত হৈ থকা উচ্চ শিক্ষিত যুৱক সিদ্ধাৰ্থ শৰ্মা, হিমাংশু বৈশ্য, দীপজ্যোতি ডেকা, পৰাগ শৰ্মাৰ লগতে আন শিক্ষিত যুৱকৰ তত্বাৱধানত মুকলি হ'ল উক্ত কোচিং ইনষ্টিটিউট। ইফালে নলবাৰী চহৰৰ গাতে লাগি থকা বিভিন্ন ঠাইৰ দুখীয়া ছাত্ৰ ছাত্ৰীসকলে অতি ন্যূনতম খৰচত উক্ত কোচিং ইনষ্টিটিউটত অধ্যয়ন কৰিব পাৰিব বুলি জনাইছে উদ্যোক্তাসকলে। শুক্ৰবাৰে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজেৰে উক্ত কোচিং ইনষ্টিটিউট আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। শুভ মুকলি অনুষ্ঠানত একাংশ ছাত্ৰ ছাত্ৰী, অভিভাৱক, অভিভাৱিকা, শিক্ষাবিদ, বিশিষ্ট ব্যক্তিসকলৰ লগতে নলবাৰীৰ জ্যেষ্ঠ সাংবাদিক এম মুজিবুৰ ৰহমান উপস্থিত থাকে। আচলতে আমি শিক্ষক হয় যিহেতু আমি ষ্টুডেণ্টৰ মাজত থাকি ভাল পাওঁ আৰু শিক্ষাৰ ক্ষেত্ৰত যাতে ষ্টুডেণ্টখিনিক আমি আগবঢ়াই নিব পাৰোঁ তাৰ কাৰণে আমি এটা কোচিং চেণ্টাৰ খোলাৰ কাৰণে যোজা কৰিছিলোঁ আৰু আজি তাৰে আমি শুভ উদ্বোধনী কৰিলোঁ। আমাৰ 4টা ক্লাছৰ ইয়াতে ক্লাছ হ'ব, 7, 8, 9, 10 4টা ছাবজেক্ট থাকিব আমাৰ ইয়াত। গতিকে ছাত্ৰ ছাত্ৰীসকল আহক, আমি যিমান পাৰোঁ আমি সহায় কৰিবলৈ চেষ্টা কৰিম। শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই নিয়াৰ কাৰণে আমি চেষ্টা কৰিম আৰু সকলোৰে সহযোগ বিচাৰিছোঁ। এইখিনিয়ে আৰু অনুভৱ। ভৱেশ কুমাৰ দাসৰ ৰিপৰ্ট।